हेलो स्टूडेंट्स वेलकम टू एमएस लार्निंग। आज मैं आरम्भ करिम क्लास 10 गणित सब्जेक्टर चैप्टार नम्बर 2। ये चैप्टारटर नाम आसिल बहुपद और ये बहुपद चैप्टारटर उदाहरण 1 और उदाहरण 1 कि चुआ तलर चित्र এইবিলাক चित्र आछे तलत दिया এইবিলাকৰ লেখবোৰলৈ চোৱা প্ৰতিটোৰে কি কৈছে px বহুপদ এটাৰ ক্ষেত্ৰত কি কৈছে y = px ৰ লেখ প্ৰতিটো লেখৰ ক্ষেত্ৰত px ৰ শূন্যৰ সংখ্যা উলিওৱা প্ৰতিটো লেখৰ ক্ষেত্ৰত px ৰ শূন্যৰ সংখ্যা ওলাব লাগে। গতিকে একদম ইজি তোমালোকে একদম অতি সহজতে বুজি পাবা যে এইটো চেপ্টাৰত কি হৈছে এইটো অংকটোত একদম বেসিক দিছে নর্মাল এটা বেসিক দি দিছে যে এইটো চোৱা এইটো আসলতে x অক্ষক কেইবাৰ কাটছে এইটো x অক্ষত কেইবাৰ কাটছে এইটো হল x অক্ষ এইটো হল y অক্ষ তোমালোকে জানাই এইবিলাক ক্লাস 9 তো পাইছা 8 তো পাইছা লেখ অঙ্কন বা লেখৰ বিষয়ে জ্ঞান পাইছাই তোমালোকে তথাপিও মই এইটো চেপ্টাৰত লেখৰ জ্ঞান তোমালোকক দি দিম কেনেকৈ লেখ অঙ্কন কৰিব লাগে সেইবিলাক মই কৈ দিম। চোৱা এইটো একেবাৰে যেটো আঁচ আছে এই আঁচটো বা ৰশ্মিটো বা এনেকৈ ক'ব পাৰা এই ৰেখাটো এই x অক্ষক কেইবাৰ কাটছে মানে কেইবাৰ কাটি দিছে চোৱা একবাৰ কাটছে কিন্তু একবাৰ কাটছে মানে এটো শূন্যৰ সংখ্যা আমাক শূন্যৰ সংখ্যা কৈছে যে যদি একবাৰ কাটছে তেনলে শূন্যৰ সংখ্যা হ'ব 1। তাৰপিছত চোৱা এইটো 2 নম্বৰটোত চোৱা এইটো এনেকৈ গৈ এনেকৈ আহিছে y অক্ষক একবাৰ কাটছে x অক্ষক দুইবাৰ কাটছে যেহেতু y = px আছে আৰু px ৰ শূন্যৰ সংখ্যা ওলাব লাগে px ৰ শূন্যৰ সংখ্যা মানে x অক্ষক কেইবাৰ কাটছে তে x অক্ষত কাটছে মানে আৰু y অক্ষটো আমি ধৰিব নালাগে গতিকে x অক্ষটো ধৰিব লাগিব গতিকে x অক্ষত কেইবাৰ কাটছে 1 2 দুইবাৰ কাটছে গতিকে এইটো শূন্যৰ সংখ্যা কিমান হ'ব 2। আৰু ইয়াত চোৱা শূন্যৰ সংখ্যা ইয়াত কেইটা হ'ব ইয়াত কেইবাৰ কাটছে 1 2 3 4 এইটো হল গোটেইকেইটা মিলি কিন্তু x অক্ষক কেইবাৰ কাটছে x অক্ষক কাটছে চোৱা 1 2 3 গতিকে তিনিটা তেনলে শূন্যৰ সংখ্যা কিমান হ'ব 3 হ'ব। ঠিক সেইদৰে এইটো তোমালোকে কৰিব পাৰিবা কিমান হ'ব 1 হ'ব যেহেতু ইয়াত কাটছে কেৱল y অক্ষত কাটছে একবাৰ x অক্ষত একবাৰ কাটছে গতিকে 1 হ'ব এইটো। আৰু এইটো হল কোৱেশ্চন এইটো এনেকৈ থাকিলে তোমালোকে কেনেকৈ গম পাবা কাটছে না কাটা নাই এইটো কেনেকৈ হ'ব চোৱা এইটো y অক্ষক কিমানবাৰ কাটছে একবাৰ x অক্ষক কিন্তু দুইবাৰ কাটছে না একবাৰ কাটছে টাচ হৈছে কেৱল কাটছে না কাটা নাই টাচ হৈছে মানে কি এইটোত কাটছে একবাৰ ঠিক আছে গতিকে এইটো শূন্যৰ সংখ্যা কিমান হ'ব 1 হ'ব। আকৌ এইটো চোৱা শূন্যৰ সংখ্যা কিমান হ'ব 1 2 3 4 গতিকে 1 2 3 4 গতিকে শূন্যৰ সংখ্যা কিমান হ'ব ইয়াত 4টা এইটো নহয় এইটো হল y অক্ষত কাটছে একদম ইজি এইটো জাস্ট এমসিকিউত থাকে এমসিকিউত এনেকৈ তোমাক কোৱা থাকব যে যদি px বহুপদ এটাৰ ক্ষেত্ৰত y = px ৰ লেখত যদি x অক্ষত মানে ৰেখাডালে যদি x অক্ষক ধৰি লোৱা 4বাৰ কাটছে বা 3বাৰ কাটছে তেনেহলে শূন্যৰ সংখ্যা কিমান হ'ব বা তোমাক আৰু বেলেগকেও কৈ দিব পাৰে x = py কৈ দিব পাৰে তেনেহলে y অক্ষৰ কথা ক'ব লাগিব x = py ক'লে y অক্ষৰ কথা হ'ব তেতিয়া চোৱা তোমাৰ এইটো গোলমাল লাগি যাব যে এইখিনি তুমি বস্তু মনত কৰি ৰাখিব লাগিব যাতে এইটো কৈছে কি তাৰমানে y = px কৈছে না x = py কৈছে এইটোহে তুমি মানে ভাবিব লাগিব বস্তুটো ঠিক আছে। গতিকে তুমি ভালকৈ এইটো জানি থবা যাতে তুমি দুটা অংক যাতে তুমি ফেস কৰিব পাৰা ঠিক আছে। আশা কৰোঁ একদম বুজি পাইছা ঠিক আছে থেংক ইউ যদি বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ।